Good evening everyone. মই বৰ্তমান উপস্থিত আছো আমাৰ ডিলাৰত নেক্সা সানমাৰী আমি আগন্তুক দুৰ্গা পূজা উপলক্ষে আমি গ্ৰাহকৰ সুবিধাৰ্থে প্ৰতিটো ৰবিবাৰত আমাৰ ডিলাৰ খোলা ৰাখিছো ইচ্ছুক কোনো ব্যক্তিয়ে যদি আহিব বিচাৰে আহিব পাৰে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ আমাৰ ডিলাৰ খোলা থাকিব গ্ৰাহক আমাৰ এই ডিলাৰত জুৰুডত থকা নেক্সা ডিলাৰলৈ আমি ইয়াত প্ৰতি ৰবিবাৰে কাস্টমাৰৰ সুবিধাৰ্থে আমি ডিলাৰ খোলা ৰাখিছো যাত আপোনালোকৰ মনৰ পছন্দৰ গাড়ীখন দিবৰ বাবে আমি অহৰহ চেষ্টা কৰিছো যেটো পূজাত সকলো মানুহে মাইনত থাকে যে এখন নতুন ঘৰ লম নতুন গাড়ী লম নতুন কাপোৰ কানি লম তো বৰ্তমান গাড়ী এখন জনপ্ৰিয় সামগ্ৰী হৈছে মানুহৰ জীৱনত প্ৰতিজন মানুহৰ এটা সপোন থাকে গাড়ী এখন ল'ব বাবে ধনী হওক দুখীয়া হওক মিডল ক্লাছ হওক সকলোৰ মনত গাড়ী এখন ল'বৰ কাৰণে বহুত ইচ্ছা থাকে তো সেই ইচ্ছাসমূহ পূৰণ কৰিবৰ বাবে মাৰুতি সুজুকিয়ে এই পূজাত ধুনীয়া ধুনীয়া অফাৰ কাস্টমাৰক আনিছে আৰু লগতে আমি আপোনালোকৰ কাৰণে 24/7 টাইম আপোনালোকক আমি দিবৰ কাৰণে সক্ষম আছো আপোনালোকে যেতিয়াই বিচাৰে আমি যিকোনো পৰিস্থিতি আপোনালোকৰ ওচৰলৈ গৈ আমি ফাইনেন্স হওক ভ্যালুয়েশন হওক বা গাড়ী ৰিলেটেড যিকোনো কাম আমি আপোনালোকক সাৰ্ভিস দিম এতিয়া আমি দেখাব বিচাৰো আমাৰ নেক্সা গাড়ীসমূহ এখন হৈছে গ্ৰেন্ড ভিটাৰ এই গ্ৰেন্ড ভিটাৰ এখনৰ বৰ্তমান মাৰ্কেটত খলগনে সৃষ্টি কৰিছে প্ৰিমিয়াম সেগমেন্টৰ এসইউভি বুলি ক'লে এই গাড়ীখন বৰ্তমান মাৰ্কেটত এটা ধুনীয়া নাম লৈছে এই গাড়ীখনে বিভিন্ন কোম্পানীৰ গাড়ীৰ লগত টক্কৰ দিছে আৰু এই গাড়ীখনৰ এবাৰ চলালে আপোনাৰ টেষ্ট ড্ৰাইভ ল'লে গাড়ীখন আপোনালোকে নলও বুলি ক'ব নোৱাৰিব কাৰণ ধুনীয়া এখন গাড়ী হয় আহক নেক্সা শ্বৰুমলৈ টেষ্ট ড্ৰাইভ লৈ চাওক টেষ্ট ড্ৰাইভ ল'লেহে ইয়াৰ অৰিজিনেল আপোনালোকে গম পাব চলাই কেনেকুৱা লাগে গতিকে আহক এবাৰ গ্ৰেন্ড ভিটাৰখন টেষ্ট ড্ৰাইভ লৈ এবাৰ আমি দেখুৱাব বিচাৰিছো আপোনাৰ এখন প্ৰিমিয়াম সেগমেন্টৰ গাড়ী এই গাড়ীখনৰ নাম হৈছে ফ্ৰংক্স এই গাড়ীখনৰ মাৰ্কেটত কম্পিটিশনৰ বিভিন্ন গাড়ীক শেয়াৰ পেলাই এই অতিবাহিত হ'বলৈ সক্ষম হৈছে কম সময়ৰ ভিতৰত এই গাড়ীখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে কাৰণটো হৈছে যে এই গাড়ীখনৰ দুটা ইঞ্জিন আহে এটা হৈছে টাৰ্বো বুষ্টাৰ ইঞ্জিন আৰু 1.2 লিটাৰ ইঞ্জিন আহক আমি ইয়াৰ প্ৰিমিয়াম ইন্টেৰিয়ৰটো দেখাইছো এই প্ৰিমিয়াম ইন্টেৰিয়ৰ 9 ইঞ্চ ডিসপ্লে হেড আপ ডিসপ্লে লগতে টিল এণ্ড টেলিস্কোপ ষ্টিয়াৰিং অটো ক্লাইমেট এসি আৰু লগতে প্ৰিমিয়াম কোৱালিটিৰ ইন্টেৰিয়ৰ সিট কভাৰ লগতে আপোনাৰ গিয়াৰ লিভাৰ লগতে আপোনাৰ গোটে কোৱালিটি বিলাক স্পেচ বিলাক আমি দেখুৱাই দিছো আপোনালোকক ধুনীয়া আপোনাৰ সব কালাৰটো সব এটো নেক্সা ব্লু কালাৰটো ইমান ধুনীয়া যে এটো ডায়মণ্ড কাট এলয় হুইলছ 16 ইঞ্চ গাড়ীখন দেখাত এটা ধুনীয়া লগা কৰিছে উইণ্ডশিল্ডখনো বহুত ডাঙৰ হয় ফ্ৰংক্স FRONX এইবাৰ আমি দেখুৱাইছো ইগনিছ IGNIS ইগনিছ আমি ইগনিছৰ প্ৰথম তলৰ খণ্ড দেখাইছো চাওক কিমান ভাল গ্ৰাউণ্ড ক্লিয়াৰেন্স কিমান ধুনীয়া মজবুত কৰি গাড়ীখন বনাইছে তলৰ পাৰ্ট মই এখানে দেখুৱাইছো যে বহুতবে তলখন লাগিলে ভাঙি যাব নি ছিঙি যাব নি চাওক তলৰ পাৰ্টটো মই দেখুৱাইছো কি ধুনীয়াকৈ বেটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স এই গাড়ীখনৰ চাওক কি ধুনীয়া গাড়ী লগতে হেডলাইট চাওক LED প্ৰজেক্ট একদম ডাঙৰ উইণ্ডশিল্ড আৰু লগতে আপোনাৰ ইন্ডিকেটৰ আছে ওয়াৰভিএম 15 ইঞ্চ ব্লেক এলয় কি সুন্দৰ প্ৰিমিয়াম এটা মানে কোৱালিটি বহন কৰিছে চাওক চাৰ্ভিচাৰ চাওক এটো যে গ্লিষ্টাৰিং গ্ৰে কালাৰ লাইট ডিৰেকশন কি ধুনীয়া মৰম লগা লাইট চাই লওক চাৰ্ভিচাৰে চাই লওক দেখিছে ন মই গোটে গাড়ীখন দেখুৱাইছো আপোনালোকক চাই লওক কালাৰটো কি মৰম লগা কালাৰ এই কালাৰটো আহক এতিয়া মই এখন গাড়ী দেখাইছো CIAZ C4 হৈছে কমফৰ্ট I4 হৈছে ইন্টেলিজেন্ট F4 হৈছে এটিভ Z4 হৈছে জিল এই গোটেইখিনি গাড়ীখনত সম্পূৰ্ণ আছে এটো হৈছে 16 ইঞ্চ এলয় হুইলছ প্ৰিমিয়াম এটা কালাৰ ব্ল্যাক বিউটি বুলি যাক কোৱা হয় ব্ল্যাক কালাৰ চাওক কি ধুনীয়া গাড়ীখন মোৰ ফটোতে উঠি গৈছে গাড়ীখন চাওক কিমান ধুনীয়া এখন গাড়ী চাওক মই ইন্টেৰিয়ৰ দেখাইছো সব বেস কালার ইন্টেরিয়র প্রিমিয়াম গাড়ী এখন সব এখন অটোমেটিক হয় PRND2L লিখা আছে গিয়াৰ বক্সৰ ফাংচন বিলাক ধুনীয়া এটা ইন্টেৰিয়ৰ সব কিমান ধুনীয়া এই গাড়ীখনত লেডাৰ সিট কভাৰ লাগি আছে সব পুশ বাটন ষ্টাৰ্ট আছে পিছফালে বহিলে আপোনাৰ এসি ফেন পাব
ধুনীয়া আৰামছে যাওক একদম বিন্দাস একদম চব এই আছে বুট স্পেচ 510 লিটাৰ বুট স্পেচ চব কিমান ডাঙৰ বুট স্পেচ এই আছে আমাৰ সকলোৰে চিনাকি বেলেনো নিউ বেলেনো BS6 9-inch ডিসপ্লে প্ৰিমিয়াম ইণ্টেৰিয়ৰ লগতে কোৱালিটি একদম সিট কভাৰ লগতে হেড আপ ডিসপ্লে অটো ক্লাইমেট এসে টিল এণ্ড টেলিস্কোপ আছে বাহ কি ধুনীয়া প্ৰিমিয়াম চক আপোনালোকে চক মই দেখুৱাইছোঁ চক সববিলাক বস্তু চক ষ্টেৰিংটো চক মানে স্মুথ ষ্টেৰিং মানে চলালে গাড়ী চলাই থাকো লাগে এয়া হৈছে আপোনাৰ গাড়ী এলয় হ'ল 16 ডায়মণ্ড কাট এলয় চক কি ধুনীয়া গাড়ীখনৰ কালাৰটো গ্ৰে কালাৰ গাড়ী এইখন ধুনীয়াকৈ ৰাখিছে চক কি ধুনীয়াকৈ গ্ৰিলখন চব প্ৰিমিয়াম গ্ৰিল ফ্ৰণ্ট ডিজাইনটো বহুত ধুনীয়া হয় এই চব গোটেই গাড়ীখন মই দেখুৱাই দিছোঁ আপোনালোকক শ্ব'ৰুমত কাষ্টমাৰ আহিছে আজি দেওবাৰ কাষ্টমাৰ কোনোবা সময় পাইছে তেওঁলোক আহিছে আমাৰ লগৰ এজনে ৰিচিভ কৰিছে লগতে আমি শ্ব'ৰুমটো সজাইছোঁ যিহেতু বিশ্বকৰ্মা পূজা আহিছে তো নেক্সন নামচন ব্লেক এণ্ড হোৱাইট বেলুন লগাবলৈ বেলুন লগাইছোঁ আহক শ্ব'ৰুমটো দেখাইছোঁ আৰু আমাৰ শ্ব'ৰুম আহক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ